মাৰ কিছুদিনৰ পৰা আচৰণ বহুত সলনি হৈছিল। আগতে তাই সদায় ঘৰৰ কামত ব্যস্ত আছিল, যদিও এতিয়া তাই বেছিভাগ সময় নিজৰ কোঠাত আবদ্ধ হৈ কটাবলৈ আৰম্ভ কৰিলে। কেতিয়াবা তাই কোঠাটোৰ পৰা ওলাই আহিলেও তাত তলা মাৰি গুচি গৈছিল। এইটো মোৰ বৰ আচহুৱা যেন লাগিল, আৰু লাহে লাহে মই এই বিষয়ে চিন্তিত হৈ পৰিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মাৰ কি হৈছে, যে তাই আমাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিলে। এদিন মা কোঠাৰ পৰা ওলাই যোৱাৰ সময়ত মই গোপনে তাইৰ কোঠাৰ দুৱাৰখন খুলি ৰুমত সোমালোঁ। সোমোৱাৰ লগে লগে সকলোৰে চকু দুটা বৈ গ'ল। কোঠাটোৰ বেৰবোৰৰ সকলোতে ছবি আঁকি আছিল। বহুতো ৰঙীন ছবি আছিল, কিছুমান ফুলৰ, কিছুমান প্ৰাকৃতিক দৃশ্য আৰু কিছুমান কেৱল মাকৰ অনুভৱ আৰু চিন্তাৰ প্ৰকাশ কৰা। মোৰ মনত পৰিল যে মোৰ মা সদায় শান্তি আৰু সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত আছিল, কিন্তু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে তাই এই শিল্প ক্ষেত্ৰখনৰ প্ৰতি ইমান গভীৰ আগ্ৰহ থাকিব। মই বুজিব পৰা নাছিলোঁ যে তেওঁ এই ছবিবোৰ ক'ৰ পৰা বনাইছে। ঘৰৰ কাম-কাজত তেওঁৰ সদায় অভাৱ আছিল। তেনেতে এই ৰং আৰু ছবিৰ সংকলন ক'ৰ পৰা আহিল? কিছু সময় চিন্তা কৰি থিয় হৈ তাৰ পিছত মনে মনে মাৰ ওচৰলৈ গ'লোঁ। মা, এই সকলোবোৰ কি? মই তেওঁৰ ওচৰলৈ গৈ সুধিলোঁ। মায়ে ক্ষন্তেক সময় নিমাত হৈ থাকিল। তাৰ পিছত মৃদুল হাঁহি এটা মাৰি ক'লে, ল'ৰা, দেখিছানে? এইবোৰ মোৰ ছবি। কিন্তু মা, তুমি আমাক কেতিয়াও কোৱা নাছিলা যে তুমি ইমান ভাল চিত্ৰশিল্পী। এই সকলোবোৰ ছবি ইমান ধুনীয়া। আগতেই ক'ব পাৰিলাহেঁতেন। মই আচৰিত হৈ সুধিলোঁ। মাকৰ চকুত সামান্য আৰ্দ্ৰতা পৰিল। তেওঁ নিজৰ কাহিনী আৰম্ভণিতে কয়, শৈশৱতে চিত্ৰকলাৰ প্ৰতি মোৰ বৰ আকৰ্ষণ আছিল, কিন্তু আমাৰ ঘৰত চিত্ৰকলাৰ ঠাই নাছিল। মা-দেউতাই সদায় কৈছিল, ঘৰৰ কামবোৰ কৰ, সেইটোৱেই কামত আহিব। মোৰ জীৱন, মোৰ লক্ষ্য। তাৰ পিছত যেতিয়া মই বিয়া হৈছিলোঁ, তেতিয়া মোৰ শহুৰক যত্ন লোৱাত ইমান সময় খৰচ হৈছিল যে মই মোৰ শিল্পৰ বাবে কেতিয়াও সময় নাপালোঁ। মাকৰ কথাত গভীৰ দুখ এটা আছিল যদিও সন্তুষ্টিও আছিল, যেন তাই স্বীকাৰ কৰি আছে যে জীৱনে তাইক নতুন টাৰ্নিং পইণ্টলৈ লৈ গৈছে। তাই আৰু ক'লে, আপুনি ডাঙৰ হৈ নিজৰ জীৱনত ব্যস্ত হৈ অহাৰ লগে লগে মোৰ এনে লাগিল যেন মোৰ আগ্ৰহ পিছত লগাবলৈ মোৰ আকৌ সময় হৈছে। মোৰ দায়িত্বৰ পৰা অলপ মুক্ত হ'লোঁ। গতিকে মই মোৰ দমন কৰা সুখক পুনৰ জীৱিত কৰিবলৈ ধৰিলোঁ। মই সদায় ভাবিছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ যে এদিন মই এই সকলোবোৰ কোনো ভয় নোহোৱাকৈয়ে কৰিব পাৰিম। অৱশেষত জীৱনৰ এই পৰ্যায়তে এই সুযোগ পালোঁ, আৰু মই নিজকে বৰ ভাগ্যৱান বুলি গণ্য কৰোঁ। নহ'লে মোৰ দৰে বহুত মানুহ কেৱল নিজৰ মনতেহে জীয়াই থাকে, আৰু এই বয়সত
উপনীত হোৱাৰ সময়লৈকে সকলো দুখ মৰি যায়। বুজিলো মা, মৌনতা আৰু কোঠাটোত তলা লগোৱা আঁৰত এটা গভীৰ কাহিনী লুকাই আছে, যিটো তাই জীৱনত কেতিয়াও কাকো কোৱা নাছিল। মই বুজিলো যে দাৰিদ্ৰৰ বোজাত মায়ে নিজৰ শিল্পক দমন কৰিব লাগিব আৰু লগতে নিজৰ কৰ্তব্য কেনেকৈ পালন কৰিব লাগে শিকাইছিল। নিজৰ সকলো দায়িত্ব ভালদৰে পালন কৰিলেহে নিজৰ বাবে জীয়াই থাকক। মায়ে মোক শিকাইছিল যে বয়স কেতিয়াও কোনো চখৰ পিছত লগাত বাধা হ'ব নালাগে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ অন্তৰ্নিহিত প্ৰকাশৰ বাবে কিছু সময় দিব লাগে। মাৰ চিত্ৰ মোৰ বাবে এতিয়া কেৱল ৰং আৰু চিত্ৰৰ চিত্ৰ নহয়, বৰঞ্চ জীৱনত যিকোনো সময়তে নতুন কিবা এটা আৰম্ভ কৰিবৰ পৰাৰ প্ৰেৰণা আৰু যিকোনো সময়তে নিজৰ সপোন পূৰণ কৰিবৰ পৰা এক প্ৰেৰণা। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।